এভৰিৱান ওয়েলকাম টু ইকুহিপাৰ সকলোকে নতুন ক্লাছলৈ স্বাগতম জনাইছো সকলোৱে হয়তো ক্লাছৰ টিএনখন দেখিয়ে গম পাইছে যে কমপ্লিট মেথছৰ আৰু এটা ক্লাছ আহিল কমপ্লিট মেথছৰ এইটো এটা সিৰিজ হয় মই আগতে বহুতবাৰ জনাইছো এইটো সিৰিজত আমি একদম বেসিক্সৰ পৰা প্ৰথমটো চেপ্টাৰৰ পৰা আৰম্ভ কৰিছিলো আৰু বৰ্তমান আমি চেপ্টাৰত আছো পাৰ্সেন্টেজ সেই পাৰ্সেন্টেজ চেপ্টাৰটোত আমি বহুতখিনি কোৱেশ্চন অলৰেডি ডিসকাস কৰিছোৱে আজি আমি ডিসকাস কৰিবলৈ গৈছো ইলেকশন বেসড কোৱেশ্চন তো বেছি সময় নলও কম সময়ৰ ভিতৰতে আমি ইলেকশন বেসড কোৱেশ্চনৰ গোটেইখিনি কনসেপ্ট আৰু লগতে কেনেকুৱা টাইপৰ কোৱেশ্চন আহে সেইখিনি পঢ়ি পেলাই সমাপ্ত কৰিম আৰম্ভ কৰিছো ক্লাছটো একদম প্ৰথমতে যদি ইলেকশন বেসড কোৱেশ্চন আমি বুজি পাব লাগে তাৰ কাৰণে জানিব লাগিব নিৰ্বাচনত কি থাকে এটা নিৰ্বাচন বুলি কোৱাৰ লগে লগে বহুতখিনি বস্তু থাকিব তাৰে ভিতৰত সকলোতকৈ ইম্পৰ্টেন্ট বস্তুটো হৈছে ভোটস এটা ইলেকশনত ভোটৰ বাহিৰে বেলেগ কথা আমি আলোচনা কৰিলে হয়তো ভুল হ'ব হয়নে তো ভোট বুলি কোৱাৰ লগে লগে ইলেকশনত সেই ভোট যেতিয়া দিয়াৰ কথা আহিব এখন ভোটাৰ লিষ্টৰ কথা আহে তো আমি এখন ইয়াতে ফ্লো চাৰ্ট বনাব জানিব লাগে আমাৰ এক্সামত যিয়ে কোৱেশ্চন নিদিয়ক কিয় আমি যদি এই ফ্লো চাৰ্টখন বনাব জানো তেতিয়া হলে ইলেকশন বেসড কোৱেশ্চন আমাৰ কেতিয়াও ভুল নহয় ইয়াৰে মাত্ৰ তিনিটা টাইপৰ কোৱেশ্চন আছে হয় সেই তিনিটা কোৱেশ্চন বুজি পালে তোমালোকৰ কাম খতম আৰু এক্সামত ইয়াৰে বাহিৰে এটা কোৱেশ্চন অহাৰ সম্ভাৱনা নাই যদি মই একদম স্টাৰ্টিংতে কওঁ টোটেল থাকিব এটা ভোটাৰ লিষ্ট একদম স্টাৰ্টিংতে তোমালোকে দেখিবা ভোটাৰ লিষ্ট মানে কি হয় ইলেকশনৰ আগে আগে এখন ভোটাৰ লিষ্ট আহে আৰু তাত মানুহবিলাকৰ নাম থাকে আৰু সেই ভোটাৰ লিষ্টত যিমানখিনি মানুহৰ নাম থাকে তাৰে ভিতৰত কি হয় ভোটাৰ লিষ্টত যিমান মানুহৰ নাম থাকে সকলোৱে ভোট দিব যায় জানো নেযায় ন কিছুমান মানুহ এনেকুৱা থাকে সাপোজ গাঁৱৰ ফালে কাৰোবাৰ ঘৰ ভোটাৰ লিষ্টত নাম আহিছে গাঁৱত কিন্তু ভোট দিবলৈ নগল কাৰণ কিবা কিবি প্ৰব্লেমৰ কাৰণে তো তেনেকৈ আমি কি কওঁ ভোটাৰ লিষ্টত থকা প্ৰতিজন মানুহে ভোট দিবলৈকে নেযায় তো যিসকল মানুহে ভোট দিবলৈকে নাযায় সেইটোক আমি কম নট কাষ্টেড দেয়াৰ ভোট মানে ভোট নিদিলে ঠিক আছে নট কাষ্টেড আৰু লগতে যিসকল মানুহে ভোট দিব সিহঁতৰ ভোটকেইটাক আমি কওঁ কাষ্টেড ভোট মানে যিসকলে ভোট দিছে সেইটো কাষ্টেড বুলি কয় নেক্সট আমি কি কম এতিয়া ভোট যিসকল মানুহে দিয়ে তাৰ ভিতৰত কি হয় ভাবি পেলাই কোৱাচোন সকলোৱে হয়তো ভাবিলে সকলোৰে মাইণ্ডত আহিব যিসকলে ভোট দিয়ে সিহঁতৰ কি হয় সিহঁতৰ ভোট দিয়া মানুহখিনিৰ ভিতৰত কিছুমান মানুহৰ ভোট কেইটা কি হয় ভুল হয় হয়নে আমি দেখিছো হয়তো আগতেও কেতিয়াবা কি হয় কিছুমান মানুহৰ ভোট বিলাক ভুল হয় আৰু যিবিলাক মানুহৰ ভোট ভুল হয় সেইবিলাকক আমি কওঁ নট ভ্যালিড বা ইনভ্যালিড বুলি কওঁ ঠিক আছে ইনভ্যালিড ভোট আমি এইটো কি বুলি কওঁ ইনভ্যালিড এটা এইটোৰ মিনিং কি এইটোৰ মিনিং হৈছে যদি আমি যেতিয়া ভোট দিবলৈ গৈছো আমাক ব্যালট পেপাৰ এখন দিয়া বুলি ধৰি লোৱা ইয়াতে আমাৰ ইভিএম মেচিনৰ কথা কিন্তু আমি নাপাতো ইভিএম মেচিনত বাৰু ভোট ভুল নহয় ইভিএম মেচিনত যোনটো সুইচ দবোৱা হয় সেইটো ভোটহে যাব কিন্তু যেতিয়া ব্যালট পেপাৰত ভোট দিয়া হয় তেতিয়া আমাৰ এনেকুৱা ধৰণৰ এটা ষ্ট্ৰাকচাৰ এটা থাকে ঠিক আছে এখন পেজ এখন থাকিব ইয়াতে প্ৰথমতে সাপোজ বিজেপি বুলি আছে তাৰপিছত কংগ্ৰেছ বুলি আছে তাৰপিছত আৰু বাকি পাৰ্টি বিলাক এনেকৈ আছে তো ইয়াৰে বিজেপিৰ এটা বক্স এটা থাকিব কংগ্ৰেছৰ এটা বক্স থাকিব আৰু সেই বক্সটোৰ ভিতৰত আমি ষ্টেম্পটো লগাব লাগে এটা ষ্টেম্প লগাব দিয়ে আৰু ষ্টেম্পটো সদায় আমি বক্সটোৰ মাজত লগাব লাগে যদি কোনোবা এনেকুৱা কৈ দিয়ে যে সাইডৰ ফালে ষ্টেম্পটো লগাই দিলে সেইটো কি বুলি কোৱা হয় ভুল ভোট অৰ্থাৎ ইনভ্যালিড সেইটো গ্ৰহণযোগ্য নহয় সেইটো একচেপ্ট নকৰে নেক্সট যদি চাও নেক্সট আমাৰ কি আছে যদি আমি এনেকুৱা হয় যে দুটা পাৰ্টিৰ মাজতে মাৰি দিছে তেতিয়া কোনে পাব কংগ্ৰেছক দিব নে বিজেপিক দিব কাকো নিদিয়ে তো হেনেকৈ কিছুমান সিচুৱেচন আহিব যিটোক আমি কি বুলি কওঁ ইনভ্যালিড ভোট বুলি কওঁ আৰু যদি কোনোবাই পাৰফেক্টলি জেগাটোৰ ভোটটো দিছে একদম শুদ্ধকৈ দিছে সেইটো কি বুলি কওঁ সেইটোক আমি কওঁ ভ্যালিড ভোট এতিয়া তোমালোকে কমন সেন্স অকমান লগোৱাচোন মই কলো যে এটা নিৰ্বাচন বুলি কোৱাৰ লগে লগে ষ্টাৰ্টিংতে ভোটাৰ লিষ্ট এখন আহিব পাছত মই কৈছো যিখন ভোটাৰ লিষ্ট আছে সেইটোত আকৌ দুটা টাইপৰ থাকিব যে কিছুমানে ভোট দিছে কাষ্টেড কিছুমানে ভোট দিয়া নাই নট কাষ্টেড নেক্সট যিখিনি মানুহে ভোট দিছে কাষ্টেড ভোট সেই দিয়া মানুহখিনিৰ ভিতৰত দুটা থাকিব এটা হৈছে ভ্যালিড আৰু এটা কি হৈছে এটা হৈছে ইনভ্যালিড এটা ভ্যালিড হয় আৰু এটা ইনভ্যালিড হয় আৰু এই যোনটো ভ্যালিড বা ইনভ্যালিডৰ কথা কৈছে সেই তাৰ ভিতৰত যিখিনি ভ্যালিড ভোট যিখিনি শুদ্ধ ভোট সেইখিনি কি হ'ব সেইখিনিহে সেই ক্যান্ডিডেট কেইজনে পাব যোনে নিৰ্বাচনটোত পাৰ্টিসিপেট কৰি আছে অৰ্থাৎ মই যদি কওঁ এ আৰু বি দুজন মানুহ আছে যোনে ইলেকশনটো খেলি আছে খেলি থকা মানুহ দুজন অৰ্থাৎ যোনে ইলেকশনত পাৰ্টিসিপেট কৰিছে সিহঁতে সেই ভ্যালিড ভোটৰ পৰাহে পাব ঠিক আছে কাষ্টেড ভোট বা ভোটাৰ লিষ্টত যিসকল মানুহৰ নাম আছে তাৰ পৰা নেপায় মানে এনেকুৱা নহয় যে ভোটাৰ লিষ্টত যিমান ভোট আছে গোটেইখিনি কোনোবা এজন মানুহে পাব নাপায় তাৰে ভিতৰত কিছুমান ভোট নিদিব ন সেইকেইটাতো কোনো নাপায় এইকেইটা ভোট দিয়াই নাই মানে নাপায় কোনো যদি মই একজেক্টলি এক্সাম্পল দিব লাগে মই ক'ব পাৰো যে এটা ইলেকশনত টোটেল 500টা ভোট আছিল আৰু 500টা ভোটৰ পৰা যদি 40 জন মানুহে ভোট দিয়া নাই ভোটাৰ লিষ্টত 500 জন মানুহৰ নাম আছিলে তাৰে 40 জনে ভোট দিয়া নাই মানে কিমান জনে ভোট দিলে তো ভোট দিছে 460 জনে আৰু তাৰে ভিতৰত মই যদি কওঁ যে 60টা ভোট ইনভ্যালিড আছিল মানে 60টা ভোট কি হৈছে ভুল হৈছে ভ্যালিড কিমান হ'ল ভ্যালিড থাকিল 400
তাৰে ভিতৰত যদি কোনোবাই 250টা ভোট পাইছে মানে কি হব সেইজন মানুহ জিকিব। 250 নহয়, যদি 230 পোৱা বুলি কওঁ, 230 যদি এজনে পাইছে আনজনে কিমান পাব? এজনে যদি 230 পাইছে আনজনে পাব 170টা ভোট। এতিয়া ইয়াতে তোমালোকে মন কৰিবা, টোটেল ভোটাৰ লিষ্টৰ মানুহ আছিলে 500। সেই 500 জন মানুহৰ পৰা এজন মানুহে কিমানটা ভোট পাইছে? 230, মানে আধাতকৈও কম পাইছে। আধা ভোটো পোৱা নাই। আধা মানে কিমান? 250 ভোট। 250 ভোটো পোৱা নাই, 230 পাইছে, কিন্তু তথাপিতো মানুহজন জয়ী হৈছে নে নাই? জিকিছে। কিয় জিকিছে? কাৰণ সেই ইলেকশ্যনটো যদিও 500 মানুহৰ নাম আছিলে, তাৰে ভেলিড ভোট আছিলে মাত্ৰ 400, মানে 400টা ভোটহে একদম শুদ্ধ হৈছে। আৰু তাৰ ভিতৰত 230টা যদি এজনে পাইছে মানে আনজনে কিমান পাব? 170। কাৰণ 400টা আছে, তাৰে 230 এজনে মানে 170 আনজনে। আৰু দেখিছো আনজনে 170টা পাইছে, এইজনে 230, মানে 60টা ভোট বেছিকৈ পাইছে। অৰ্থাৎ এই কি হব? এই নিৰ্বাচনটো জয়লাভ কৰিব। তো ইলেকশ্যনৰ কুৱেশ্যনত তোমালোকে এই যিখন ফ্লো চাৰ্ট আছে, এই যিটো ডায়েগ্ৰাম আছে, এইটো বনাব জানিব লাগে। এক্সামত যদি পাৰ্চেন্টেজৰ কথা কয় তেতিয়াও তোমালোকে পাৰিব লাগিব। যদি কয় যে এটা নিৰ্বাচনত 10% মানুহে ভোট দিয়া নাছিলে, যদি 10% মানুহে ভোট দিয়া নাছিলে, তেতিয়াহ'লে তোমালোকে এজিউম কৰিবা যে ভোটাৰ লিষ্টত আছিলে 100% মানুহ। 100%ৰ পৰা 10% দিয়া নাই, মানে 90% মানুহে ভোট দিছে। আৰু সেই 90%ৰ পৰা যদি মই কওঁ 15% ইনভেলিড আছিলে, 15% ইনভেলিড মানে বাকী যিখিনি ৰৈ গ'ল সেইখিনি কি হৈ যাব? ভেলিড হৈ যাব। অৰ্থাৎ ইয়াতে হৈ যাব 75% হৈ গ'ল ভেলিড ভোট। আৰু ইয়াৰে পৰা মই যদি কওঁ এজনে পাইছে 45%, তেতিয়াহ'লে আনজনে কিমান পাব? এজনে 45 পাইছে যদি আনজনে পাব 30%। ঠিক আছে? আৰু ইয়াতে যদি আমি চাওঁ এজনে পাইছে 45, এজনে 30%, কোনে বেছিকৈ পালে? বিয়ে বেছিকৈ পাইছে। অৰ্থাৎ 15% ভোটত বিয়ে জয়লাভ কৰিছে। ঠিক আছে? তো এক্সাম পাৰ্সপেক্টিভত এই ড্ৰয়িং বনাব জনাটোৱে হৈছে সকলোতকৈ ডাঙৰ স্কিল, আৰু এই স্কিলটো আছে যদি আমি নিশ্চয়কৈ আমি ইলেকশ্যন বেছ কুৱেশ্যন কৰিব পাৰিম। আৰম্ভ কৰিছো এতিয়া কুৱেশ্যনৰ সৈতে। কুৱেশ্যন কেনেকুৱা আহিব? কুৱেশ্যনত আমাক বেছিক লেভেলৰ কুৱেশ্যন এটা আহিব, য'ত আমাক ক'ব এটা নিৰ্বাচনত এ নামৰ কেণ্ডিডেট জনে পাইছে 500টা ভোট, বি নামৰ কেণ্ডিডেট জনে পাইছে 300টা ভোট, আৰু চি নামৰ কেণ্ডিডেট জনে পাইছে 1200টা ভোট। এতিয়া এই নিৰ্বাচনটোত ইয়াতে চি টো লিখা নহল ন, তো চি নামৰ কেণ্ডিডেট জনে পাইছে 1200টা ভোট। আমাক এতিয়া ক'ব এই নিৰ্বাচনটোত কোনে জয়লাভ কৰিছে। ফাৰ্ষ্ট কুৱেশ্যন, কোনে জয়লাভ কৰিছে? তো আমি কম চি এ জিকিছে। চি এ জিকিছে। ঠিক আছে? এইজনে সকলোতকৈ বেছিকৈ পাইছে। লগতে যদি আমাক কুৱেশ্যন কৰে চি নামৰ কেণ্ডিডেট জনে কিমান শতাংশ ভোট লাভ কৰিছে, আমাক সেইটো কুৱেশ্যন কৰিব। মই কেইটামান বেছিক কুৱেশ্যন ষ্টাৰ্ট কৰিছো, এইটো কুৱেশ্যনৰ কাৰণে বহুত বেছি নলেজ নালাগে, কথা জানিলে হ'ল যে ইলেকশ্যন এটাৰ সকলোতকৈ বেছিকৈ যোনে ভোট পায় সেই মানুহজনে জয়লাভ কৰিব। ফাৰ্ষ্ট পইণ্ট। সেকেন্ড পইণ্ট, সেই মানুহজনে কিমান শতাংশ ভোট পাইছে। যদি এই কুৱেশ্যনটো কৰে তোমালোকে কি কৰিব লাগিব? পাৰ্চেন্টেজ উলিওৱাৰ কাৰণে চি এ কিমান পাৰ্চেন্ট ভোট পাইছে সেইটো উলিওৱাৰ কাৰণে প্ৰথমতে চাই লোৱা টোটেল ভোট কিমান। ইয়াতে নিৰ্বাচনত টোটেল ভোট কিমান আছিলে? এজনে পালে 1200, 1200 যোগ 300 1500, 1500 লগত 500 যোগ কৰিলে 2000, মানে টোটেল ভোট আছিলে 2000। আৰু তাৰে পৰা কিমানটা ভোট পাইছে? 1200 ভোট পাইছে এজনে। পূৰণ 100 কৰি দিয়া, ইয়াৰে পৰাই তোমালোকে পাই যাবা কাৰেক্ট আছে। 0000 কাট খাই গ'ল, এটা 0 ইয়াতে গুচি গ'ল, আৰু 2ৰে কাটিলে 60%। অৰ্থাৎ 60% ভোট পাইছে এজন কেণ্ডিডেটে। এতিয়া এজনে যদি 60% পাইছে, এতিয়া আনজনৰ কি হ'ব? আনজনে যদি আমাক কয় যে সকলোতকৈ কমকৈ কোনে ভোট পাইছে, তো আমি কম বি এ। কিমান শতাংশ পাইছে বি এ ভোট, সেইটো উলিয়াবলৈ দিলে তো বিৰ পাৰ্চেন্টেজ উলিয়াবলৈ গ'লে আমি দেখিম টোটেল ভোট আছে 2000, আৰু পাইছে মাত্ৰ 300টা ভোট। পূৰণ 100 কৰি দিয়া, ইয়াৰে পৰা তোমালোকে পাবা বাকী ফাইনেল এনসাৰটো 2ৰে কাটিলে 15%। 15% ভোট কোনে পাইছে? 15% পাইছে বি এ পাইছে আমাৰ 60% ভোট, বি এ পাইছে 15%, কিমান হৈ গ'ল? 60 + 15 75। অৰ্থাৎ বাকী ৰৈ গৈছে 25%, আৰু সেই 25% ভোট কোনে পাইছে? সেইটো পাব আমাৰ এ পাইছে 25% ভোট। তো আমি এক্সামত আমাক যদি কয় যে কোনে কিমান শতাংশ ভোট পালে, আমি হয়তো সেইটো উলিয়াব পাৰিম। লগতে আমাক কি ক'ব পাৰে? লগতে আমাক এইটোও ক'ব পাৰে যে এই নিৰ্বাচনটো যিজন মানুহে জয়লাভ কৰিছে কিমান শতাংশ ভোটত জয়লাভ কৰিছে উলিওৱা। যোনে জয়লাভ কৰিছে কিমান শতাংশ ভোটত জয়লাভ কৰিছে সেইটো উলিয়াবলৈ দিলে তোমালোকে চাব লাগিব সকলোতকৈ বেছিকৈ কোনে পাইছে। সকলোতকৈ বেছিকৈ পাইছে চি, মানে চি এ জিকিব। এতিয়া কিমান শতাংশ ভোটত জয়লাভ কৰিলে, কিমানটা ভোটত জিকিলে, ফাৰ্ষ্ট এইটো কোৱাচোন। কিমানটা ভোটত জিকিলে? তো চি এ কিমানটা ভোটত জিকিলে বুলি ক'লে তোমালোকে সদায় কম্পেয়াৰ কৰিবা যিজন মানুহে ইলেকশ্যনত, যিজন মানুহে নিৰ্বাচনত জয়ী হয় সেই মানুহজনতকৈ ৰিচেণ্ট তলত একদম তাতকৈ অকনমান কম ভোট কোনে পাইছে। তো দেখিবা 1200, এইজন মানুহে সকলোতকৈ কম পাইছে, তো এইজন মানুহৰ লগত তুলনা কৰি লাভ নাই। আমি ছেকেণ্ড হাইয়েষ্ট কোন সেইটো চাব লাগে। ছেকেণ্ড হাইয়েষ্ট হৈছে এইজন, কিমান পাইছে? 500। 1200তকৈ 500টো কিমান কম? 700, মানে আমি কম 700 ভোটত চি এ জিকিছে।
চি নামৰ মানুহজনে কিমানটা ভোটত জিকিছে 700টা ভোটত যদি পাৰ্চেন্টেজ উলিয়াবলৈ দিয়ে আমি কম যে 700টা ভোটত জিকিছে 2000 ভোটৰ তুলনাত টোটেল আছিলে 2000 তাৰে 700টা ভোটত জিকিছে পূৰণ 100 কৰি দিয়া ইয়াৰে পৰা তোমালোকে পাই যাবা যে কিমান শতাংশ ভোটত জয়লাভ কৰিছে অৰ্থাৎ 35% ভোটত জিকিছে কোনে চিয়ে তো এনেদৰে আমি ইলেকশ্যন বেস কুৱেশ্যনৰ বেসিক লেভেলৰ কুৱেশ্যন কেইটা কৰিব পাৰিম এটা এইখিনিতে সামৰণি নপৰে নেক্সট আমাক কি কুৱেশ্যন দিব নেক্সট আৰু এটা বেসিক লেভেলৰ কুৱেশ্যন আছে কেতিয়াবা এইটোও কয় এটা নিৰ্বাচনত এ নামৰ মানুহজনে 60% ভোট পাইছে আৰু লগতে মানুহজনে টোটেল 800টা ভোটত জিকিছে 800টা ভোটত জিকিছে ঠিক আছে এটা তোমালোকে ক'ব লাগে যে আনজন প্ৰাৰ্থীয়ে কিমান পাইছে বা বিয়ে কিমানটা ভোট পাইছে বুলিবা তো বিয়ে কিমানটা ভোট পাইছে কুৱেশ্যন মাৰ্ক তো এনেকুৱা কুৱেশ্যন আমাৰ এক্সামত আহে এটা কৈছে এ পাইছে 60% ভোট আৰু 800টা ভোটত জয়লাভ কৰিছে এজন প্ৰাৰ্থীয়ে এটা নিৰ্বাচনত 60% ভোট লাভ কৰি 100টা ভোটত জয়লাভ কৰিবলৈ সক্ষম হয় তেতিয়াহ'লে বিয়ে কিমানটা ভোট পাইছে উলিওৱা এনেকুৱা ধৰণৰ কুৱেশ্যন যদি কৰে তোমালোকে প্ৰথমতে পাৰ্চেন্টেজত সলভ কৰিবা এটা আমাক কৈছে এ পাইছে 60% তেতিয়াহ'লে বি কিমানটা পাব বি অবভিয়াসলি বাকিখিনি পাব অৰ্থাৎ 40% ভোট তো বি এ পালে 40% এতিয়া এই 60% আৰু 40%ৰ মাজত ডিফাৰেন্স কিমান এটা দেখিবা 20% মানে এ নামৰ ক্যান্ডিডেট জনে কিমান ভোটত জিকিছে 20% ভোটত জিকিছে বা 20% ভোট বেছিকৈ পাইছে এতিয়া 800টা ভোট ইয়াতে কৈছে বেছিকৈ পোৱা বুলি ইয়াতে দেখিছো 20% ভোট মানে এই 20%টো কাৰ সমান 800ৰ সমান ইয়াৰে পৰা সলভ কৰিবলৈ গলে দেখিম 1% ইকুৱেল আহিব 40 যদি 1% ইকুৱেল 40 হয় 100% উলিয়াবলৈ গলে কি হ'ব 100% মানে ডাবল জিৰ' আহিব 4000 আমি গম পাই গলো নিৰ্বাচনটোত মুঠ ভোটৰ সংখ্যা আছিলে 4000 আৰু তাৰে ভিতৰত যদি আমি চাও যে বিয়ে কিমানটা ভোট পাইছে তো বিয়ে পাইছে 40% যেহেতু আমি গম পাও 1% ইকুৱেল 40 তো 40% মানে কিমান হ'ব দিওফালে 40 এটা পূৰণ কৰি দিয়া আমি গম পাই যাম 1600 ঠিক আছে 1600 ভোট পাইছে বিয়ে যদি তোমালোকে উলুটাকৈও ক্যালকুলেট কৰা যে এতিয়া যদি আমি দুটা মিলাই চাও এজনে পালে 1600 ঠিক আছে টোটেল ভোট আছে 4000 মানে আনজনে কিমান পাব আনজনে পাব আমাৰ 2400 ভোট এজনে পাইছে 2400 এজনে পাইছে 1600 আৰু এই দুটা যোগ কৰিলে দেখিবা 4000 আহিব 4000 পৰা 1600 বিয়োগ কৰিলে 2400 আৰু এই দুটা ভোটৰ মাজত ডিফাৰেন্স কিমান ডিফাৰেন্স দেখিবা 800 আমাৰ গোটেইখিনি মিলি গৈছে মিলিব গোটেইখিনি ইয়াতে তোমালোকে কি মনত ৰাখিব লাগে তোমালোকে মনত ৰাখিব লাগে নিৰ্বাচন এটা কি থাকে নিৰ্বাচন এটা প্ৰথমতে ভোটাৰ লিষ্ট থাকিব ভোটাৰ লিষ্টত যিমান সকল মানুহৰ নাম থাকে সকলোৱে ভোট দিব নাযায় তো এখানে কাস্টেড নট কাস্টেড তাৰ পাছত কি আহিব যি সকল মানুহে ভোট দিছে তাৰ ভিতৰত আহিব এটা ভ্যালিড এটা আহিব ইনভ্যালিড আৰু যেহেতু ভ্যালিড ভোট তাৰ পৰাহে ক্যান্ডিডেটে ইলেকশনৰ ভোট কেৰে পাব লগতে আমাক বেসিক লেভেলৰ কোৱেশ্চন বুলি ক'লে আমাক নৰমালি কৰিব এজনে ইমান % ভোট পাইছে তো আনজনে কিমান পাইছে তাহলে আমি চাম যদি এজনে 60 পাইছে আনজনে 40 পাব তেতিয়াহে 100% হ'ব আৰু যেটো 100% আছে হেতু সদায় কি 100% মানে আছে টোটেল ভোট এটা ইয়াতে মই 100% ৰ ভ্যালু উলিয়াইছো আৰু হেতু পাইছো 4000 মানে আমি কম নিৰ্বাচনটো টোটেল ভোট আছিলে 4000 ঠিক আছে তো বেসিক কোৱেশ্চন আমি কমপ্লিট কৰিলো নেক্সট আমাৰ কি আহিব এতিয়া আহিছে এক্সাম ওৰিয়েন্টেড কোৱেশ্চন এক্সামত আমাক কি কয় এটা নিৰ্বাচনৰ কথা ক'ব চাবা দেই আমাক ক'ব তোমালোকে যদি কুৱেশ্যন লিখিব বিচাৰা লিখিব পাৰা এটা নিৰ্বাচনত 10% ভোট গ্ৰহণযোগ্য নাছিল এটা নিৰ্বাচনত 10% ভোট গ্ৰহণযোগ্য নাছিল যদিহে এজন প্ৰাৰ্থীয়ে 50% ভোট লাভ কৰে যদিহে এজন প্ৰাৰ্থীয়ে 50% ভোট লাভ কৰে সকলোৱে নোট ডাউন কৰা কুৱেশ্যনটো এটা নিৰ্বাচনত 10% ভোট গ্ৰহণযোগ্য নাছিল যদিহে এজন প্ৰাৰ্থীয়ে 50% ভোট লাভ কৰে যদিহে এজন প্ৰাৰ্থীয়ে 50% ভোট লাভ কৰে তেতিয়াহ'লে কিমানটা ভোটত জয়লাভ কৰিছে উলিওৱা আমাক কৈছে এটা নিৰ্বাচনত 10% ভোট গ্ৰহণযোগ্য নাছিল যদিহে এজন ক্যান্ডিডেটে 50% ভোট লাভ কৰে তেতিয়াহ'লে কিমানটা ভোটত জয়লাভ কৰিছে উলিওৱা যদিহে নিৰ্বাচনটোৰ মুঠ ভোটৰ সংখ্যা 2000 হয় নিৰ্বাচনটোৰ মুঠ ভোটৰ সংখ্যা কিমান 2000 নিৰ্বাচনটো টোটেল নাম্বাৰ অফ ভোট আছিলে 2000 লগতে মই ক'লো নিৰ্বাচনটো 10% ভোট ভ্যালিড নাছিল ইনভ্যালিড আছিল 10% ইনভ্যালিড আৰু লগতে মই কৈছো যে এজন প্ৰাৰ্থীয়ে 50% ভোট লাভ কৰে এতিয়া এইটো যদি ইয়াতে লিখিবলৈ যাও আমাক 10% ইনভ্যালিড বুলি কৈছে আমাক টোটেল ভোট ইয়াতে কৈছে কিমান টোটেল ভোট আমাক কৈছে 2000 লগতে আমাক কৈছে এজন প্ৰাৰ্থীয়ে ওৱান কেন্ডিডেট অৰ্থাৎ এ পাইছে 50% ভোট তেতিয়াহ'লে কিমানটা ভোটত জয়ী হৈছে লিখি কৰিবা তো যেতিয়া এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্চন দিব প্ৰথমতে তোমালোকে কি কৰিব লাগিব ডায়াগ্ৰাম বনাব লাগিব অৰ্থাৎ মই ইয়াতে লিখিম ইয়াতে তোমালোকে চোৱা ইয়াতে আমাক কাস্টেড নট কাস্টেডৰ কথা কৈছে নেকি ভোট দিয়া নিদিয়াৰ কথা নাই কোৱা যদি আমি লিখিব যাও এনেকুৱা হ'ব ভোটাৰ লিষ্ট তো ভোটাৰ লিষ্টত কি আহিব ভোটাৰ লিষ্টত ইয়াতে আহিব 2000 মানুহে আছিলে ন
আৰু গোটেই কেইজন মানুহে ভোট দিছে ইয়াত নিদিয়াৰ কথা কোৱাই নাই আমি যদি ধৰি লওঁ যে ভোটাৰ লিষ্টৰ 100% মানুহ আছিলে আমি যদি ধৰি লওঁ ভোটাৰ লিষ্টৰ 100% মানুহ আছিলে তেতিয়াহ'লে আমি কি ক'ম ভোটাৰ লিষ্টৰ যি 100% মানুহ আছিলে তাতে নট কাষ্টেড এজনো নাই মানে 0% 0% মানুহে ভোট দিয়া নাই ঠিক আছে ভোট নিদিয়া মানুহ কোনো নাই তো আমি কি ক'ম ভোট গোটেই কেইজনে দিছে তাৰে পাছত আমি ক'ম মানে যদি 0% মানুহে ভোট দিয়া নাই মানে ভোট নিদিয়া মানুহ এটাও নাই তো 100% ভোট দিছে গোটেই কেইজনে ভোট দিব আৰু ভোট দিয়া মানুহৰ ভিতৰত আমাক ভুল শুদ্ধৰ কথা কিবা কৈছে নেকি ইয়াতে যে ইমানটা ভোট ভুল হৈছে ইমানটা শুদ্ধ হৈছে তো দেখিবা এটা কৈছে 10% ভোট গ্ৰহণযোগ্য নাছিল ইনভ্যালিড যদি 10% গ্ৰহণযোগ্য নাছিল তেতিয়াহ'লে গ্ৰহণযোগ্য কিমান হ'ল শুদ্ধ ভোট কিমান তো শুদ্ধ ভোট আহি যাব ইয়াতে 90% তো এনেকৈ ড্ৰয়িংটো বনোৱা যায় তো প্ৰথমতে ভোটাৰ লিষ্ট লিখিলো যিহেতুকে ইয়াতে ভোট দিয়া নিদিয়াৰ কথা কোৱা নাই মানে আমি ধৰি ল'ম গোটেই কেইজনে ভোট দিছে আমাক কৈছে 10% ভোট গ্ৰহণযোগ্য নাছিল তো সেইকাৰণে আমি ইয়াতে কি কৰিছো 90% ভোট ভ্যালিড 90% যদি ভ্যালিড হয় তাৰ ভিতৰত কি কৈছে এজনে পাইছে 50% এতিয়া তোমালোকে ভাবি পেলাই কোৱাচোন যদি এজনে 50% পাইছে আনজনে কিমান পাব এজনে যদি 50% পাইছে আনজনে পাব 40% সিম্পল তো আনজনে যদি 40% পাইছে মানে আমি ইয়াৰে ডায়াগ্ৰামটো কমপ্লিট কৰিলো নে নাই আমি এই ডায়াগ্ৰামটো কমপ্লিট কৰিছো নে ডায়াগ্ৰামটো যদি কমপ্লিট হৈছে আমাৰ কাম খতম এতিয়া তোমালোকে চাব লাগে আৰে যিখিনি পাৰ্চেন্টেজ লিখিছে পাৰ্চেন্টেজৰ কোনটোৰ ভ্যালু দিয়া আছে আমাৰ কোৱেশ্চনত কিবা নহয় কিবা দিয়া থাকিব যেনেকৈ ইয়াতে কৈছে নিৰ্বাচনৰ মুঠ ভোটৰ সংখ্যা 2000 আছিলে মানে টোটেল ভোট কিমান আছিলে 2000 আৰু সেইটো কাৰ সমান হ'ব সেইটো হ'ব 100% ৰ সমান আমি লিখিম 100% ইকুৱেল হৈছে 2000 যদি 100% ইকুৱেল 2000 হয় তেতিয়াহ'লে 1% ইকুৱেল কি হ'ব 1% ইকুৱেল আহিব 20 যদি 1% ইকুৱেল 20 হয় আমাক উলিয়াব কি দিছে যে কিমানটা ভোটত জয়ী হৈছে আমি দেখিম ইয়াতে দেখিবা কিমান পাৰ্চেন্ট ভোট ডিফাৰেন্স কিমান আছে 10% মানে এই যোনজন ক্যান্ডিডেটে জিকিছে হেও পাইছে 50% যোনে হাৰিছে তেওঁ পাইছে 40% ডিফাৰেন্স 10% 10% ভোটত জয়লাভ কৰিছে মানে 200টা ভোটত কি হৈছে জয়লাভ কৰিছে দ্যাটস ইট তো ইলেকশন বেসড কুৱেশ্চন যেতিয়া এক্সামত আহিব তোমালোকে এনেকৈ ড্ৰয়িং এটা বনাব লাগে আৰু বনাই পেলাই এনসাৰ উলিয়াব লাগে এটা কুৱেশ্চন এটা হোমৱৰ্ক ৰাখি পেলাই মই আজিৰ এই ক্লাছটো ইয়াতে সামৰণি মাৰিছো মই কৈছো এটা নিৰ্বাচনত 10% মানুহে ভোট দিয়া নাছিল নট কাষ্টেড দেয়াৰ ভোট নট কাষ্টেড 10% মানুহে ভোট দিয়া নাছিল লগতে 10% ভোট ওয়াজ ইনভ্যালিড 10% আছিল ইনভ্যালিড ঠিক আছে যদি এজন মানুহে ওয়ান ক্যান্ডিডেট যদি ওয়ান ক্যান্ডিডেট এজন মানুহে গট 50% এজনে যদি 50% ভোট পায় তাহলে কিমানটা ভোটত জিকিছে 50% one candidate got 50% and won by 600 votes then find the total number of votes উলিয়াব দিছে মই কোৱেশ্চন আকৌ এবাৰ জনাই দিম তো কোৱেশ্চন এনেকুৱা হয় এটা নিৰ্বাচনত 10% মানুহে ভোটদান নকৰিলে লগতে 10% ভোট গ্ৰহণযোগ্য নাছিল এজন প্ৰাৰ্থীয়ে 50% ভোট লাভ কৰে আৰু 600 ভোটত জয়লাভ কৰে এজন প্ৰাৰ্থীয়ে 50% ভোট লাভ কৰে আৰু 600 ভোটত জয়লাভ কৰে নিৰ্বাচনটোৰ মুঠ ভোটৰ সংখ্যা উলিওৱা এইটো হৈছে কোৱেশ্চন ইংলিছত লিখিবা in an election between two candidates 10% people did not casted their vote 10% of the people did not casted their votes and 10% of the vote was invalid 10% of the vote was invalid if one candidate got 50% votes and won by 600 votes then find the total number of votes এই কোৱেশ্চনটো সকলোৱে ট্ৰাই কৰা আৰু কমেন্ট বক্সত আনসাৰটো কৰিব লাগে ঠিক আছে লগতে মই জনাব বিচাৰো যদিহে কোনোবাই প্ৰথমবাৰৰ কাৰণে ক্লাছটো চাই আছে যদি ভালদৰে বুজি পাইছে যদি বিচাৰিছে যে ইয়াতে কিবা নতুনকৈ বেচ ষ্টাৰ্ট হৈছে নেকি মই সেইটো একেলগে জনাই দিছো ডেসক্ৰিপচনত তোমালোকে নিশ্চয়কৈ পাই যাবা তোমালোকে কন্টাক্ট নম্বৰ ইয়াতে স্ক্ৰিনত পাই গৈছা তো তোমালোকে কৰিব কি লাগে নতুনকৈ দুটা বেচ লঞ্চ কৰা হৈছে ঠিক আছে যেনেকৈ এডিআৰি আমাৰ আগমুহূৰ্তত আছে তো দুটা বেচ লঞ্চ কৰা হৈছে আমাৰ এডিআৰি ফাউন্ডেশন সেই এডিআৰি ফাউন্ডেশন বেচটো আমাৰ 20 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে তো জাস্ট 10টা মান ক্লাসে হৈছে ঠিক আছে ডেইলি এটা ক্লাস হয় 20 তাৰিখে ষ্টাৰ্ট হৈছে লাষ্ট মান্থৰ যদি কোনোবা ইন্টাৰেস্টেড হয় আমাৰ সেই ফাউন্ডেশন বেচটো জয়েন কৰিব পাৰে আৰু লগতে যদি ম্যাথছ এণ্ড ৰিজনিংৰ কাৰণে স্পেসিফিক বেচ বিচাৰিছে তেতিয়া হলে তোমালোকে জয়েন কৰিব পাৰিবা ম্যাথমেটিক্স কনসেপ্ট ক্লিয়াৰ বেচ এই ম্যাথমেটিক্স কনসেপ্ট ক্লিয়াৰ বেচ জয়েন কৰাৰ আগত মই তোমালোকক ৰিকুৱেষ্ট কৰিব বিচাৰো তোমালোকে কৰিব কি লাগে আমাৰ ই কুহিপাতৰ যেটো প্লেলিষ্ট সেকশন আছে তাত গৈ পেলাই তোমালোকে ম্যাথমেটিক্স কনসেপ্ট ক্লিয়াৰ বেচৰ যিখন প্লেলিষ্ট আছে সেইখনৰ তোমালোকে প্ৰথম কেইটামান ভিডিও চাই লোৱা
তাত অলৰেডি কেইটামান ভিডিঅ' এভেইলেবল কৰোৱা আছে তোমালোকে ইয়াৰে প্লেলিষ্ট ছেকশ্যনত গৈ পেলাই বা তোমালোকে চাৰ্চ কৰিলে হ'ল মেথমেটিক্স কনচেপ্ট ক্লিয়াৰ বেটছ বা নিৰ্মল ছাৰ ইউটিউবত চাৰ্চ কৰিবা আহিব তাৰ কেইটামান ক্লাছ কৰাৰ পিছত তোমালোকেও নিজে গম পাবা যে কেনেকৈ পঢ়িব লাগে গোটেইখিনি কথা সকলোৱে ভিজিট কৰা সকলোৱে ভিডিঅ'জ বিলাক চোৱা দেন তাৰ পিছত যদি ভাল লাগে নিশ্চয়কৈ বেটছ কেইটা জইন কৰিব পাৰা লগ পাম হ'লগৈ অন্য এটি ক্লাছত আজিৰ কাৰণে ইয়াতে সামৰিছো থেংক ইউ